বন্ধুসকল ইকো স্পটখন মানে আজি ধুৱাইছোঁ। কালিতো কাষ্টমাৰ ঘূৰি গ'লেই, তাকে আজিও অহা কথা আছে, এতিয়া আহিব আজি পিছবেলা। তাকে ধুৱাই মেলি ৰেডি কৰি আছে, দেখিছে নাই? পূৰা এতিয়া পলিচ চলিচ কৰাই একদম পূৰা আমাৰ প্ৰদীপদা কিবা খাব নেকি শিখৰ দিশত? পেকেট খাব কিবা? কি খাব? পেকেট খাব। আপোনাক আজি আপোনাক ভিডিঅ'ত উঠাই দিছোঁ দেই, হাই বুলি কৈ দিয়ক। অঁ, আৰু তাকে প্ৰদীপদাই কৰি আছে, তাকে কাষ্টমাৰ আহিব এতিয়া। তাকে একদম পূৰা ধুনীয়াকৈ টিপটপ কৰি দিম আৰু। তাকে চাওঁ কি হয়, ভিডিঅ'টো একদম শেষলৈকে চাব দেই আপোনালোকে। এয়া ধুৱাই মেলি পূৰা ৰেডি কৰি আছে, দেখিছে না? পূৰা টিপটপ কৰি দিছোঁ চাওক আপোনালোকে। টায়াৰ চাই দিছে নে কি মজা হৈ আছে, পূৰা গুলি হৈ আছে একদম গাড়ী। তো যাওঁ মই এতিয়া, কিবা পেকেট খাই বোলে প্ৰদীপদাই। ধুনীয়াকৈ কৰক দেই প্ৰদীপদা, একদম মজাকৈ কৰি দিয়ক। দেখিছে নাই বন্ধুসকল, ধুৱাই মেলি একদম পূৰা টিপটপ, দেখিছে নাই? একেবাৰে ঘৰত গৈ দেখাম আৰু দেই। এইখন চব ধুৱাই মেলি পূৰা মজা হৈ গ'ল গাড়ী, চব কি মজা লাগিছে এতিয়া। ব'লক ঘৰত গৈ দেখুৱাম একেবাৰে ভালকৈ, ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে। তাকে বন্ধু হাৱা কম আছিলে, চকাৰ হাৱা কম আছিলে, হাৱাটো চেক কৰাই ল'লোঁ। হাৱা চাৱা দি মেলি এতিয়া আৰু ঘৰত ব'লক, ঘৰত গৈ পেলাই ধুনীয়াকৈ দেখুৱাই আছোঁ। চলাবলৈ বন্ধুসকল এনেকুৱাই মজা হৈ আছে নহয়, মানে একদম পূৰা আল্টিমেট হৈ আছে চলাবলৈ, পূৰা গুলি হৈ আছে, পূৰা মজা হৈ আছে। আৰু পূৰা লুকচত আছে গাড়ীখন, চব কি ধুনীয়া হৈ আছে, বুজিছে নাই? ব'লক ঘৰতে গৈ ৰখি দেখাম আৰু। অকল ঘৰ আহি পালোঁ, আৰু সেইদিনা কিলোমিটাৰটো আপোনালোকক দেখুৱাইছিলোঁ 1,23,000 কিমান চলি আছিলে, এতিয়া 1,24,000 হ'লগৈ। আৰু গাড়ীখন এইফালে এইটো এয়াৰবেগ আছে, দেখিছে নহয়? এইটো এটা এয়াৰবেগ, এইফালে এইটো এটা এয়াৰবেগ, দুটা এয়াৰবেগ থকা মডেলটো হয়। ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে, ইয়াতে আপুনি ফোন চোন ৰিচিভ কৰিব পাৰিব, চাউণ্ড টাউণ্ড বঢ়াব কমাব পাৰিব। আৰু ব্লুটুথ ছিষ্টেম, মিউজিক ছিষ্টেম আছে, মানে মিউজিক ছিষ্টেম কোম্পানী ভিতৰত লাগি আছে, AC আছে। তাৰপৰা এইফালে পাৱাৰ উইণ্ডো এইফালে 4খন আছে, দেখিছেনে? পাৱাৰ উইণ্ডো 4খন আছে। তাৰপৰা এইফালে গিলাচ মিলাব পৰা, আইনা কেইখন মিলাব পৰা এডজাষ্টাৰ আছে। তাৰপৰা এইফালেতো দেখাইছিলোঁৱে, চশমা থ'ব পাৰিব ইয়াত। তাৰপৰা মানে গাড়ীখন পূৰা মজা হৈ আছে গাড়ীখন। আজি পলিচ চলিচ কৰাই পূৰা জিলিকাই দিলোঁ। চব কেনেকুৱা লাগিছে কওকচোন বাৰু, ক'বচোন দেই আপোনালোকে, ঠিকে আছেনে নাই? আৰু প্ৰাইচটো 250 পৰিব। আজি যোৱাকালি ঘূৰি যোৱা কাষ্টমাৰজন আজি আহিব নাই নাজানো, মুঠতে তথাপিতো মই ধুৱাই পেলাই ৰেডি কৰি ভিডিঅ' এটা দি দিছোঁ আৰু। সেইখন দিম বুলি কৈছিলোঁ ন। আৰু ওপৰৰ পূৰা হেৰিখন ধুনীয়া হৈ আছে, ওপৰৰ চাটখন চব। তাৰপৰা এতিয়া দৰ্জা চৰ্জা পূৰা চিল হৈ আছে, দেখিছে নাই? দৰ্জা পূৰা চিল হৈ আছে। এইফালেও মই দেখুৱাই দিছোঁ আপোনালোকক, এইবিলাক খুলিবই নোৱাৰি, তথাপিতো মই খুলিবলৈ চেষ্টা কৰিছোঁ ৰ'ব দেই। এয়া চব পূৰা জামেই হৈ আছে, পূৰা চিল হৈ আছে, দেখিছেনে? ৰ'ব দেই মই দেখুৱাই দিছোঁ ভালকৈ। এয়া চব পূৰা চিল হৈ আছে। তাৰপৰা এইফালে দৰ্জা পূৰা চিল। তাৰপৰা এইফালৰ পৰা চব পূৰা অৰিজিনেল পেইণ্টত আছে, দেখিছেনে? আৰু এইফালে টায়াৰ চক, সেইদিনা টায়াৰ দেখুৱাব পৰা নাছিলোঁ ভালকৈ। টায়াৰ পূৰা একদম 4টা টায়াৰ নতুন, এইফালে এলয় লাগি থকা মডেলটো হয়। তাৰপৰা এইফালে গিলাছৰ এইফালে লাইট আছে বেকত। তাৰপৰা এইফালৰ টায়াৰটো দেখুৱাই দিছোঁ, চব পূৰা নতুন হৈ আছে, দেখিছেনে? 4টা টায়াৰ পূৰা নতুন হৈ আছে। তাৰপৰা এইফালৰ পৰা এইফালে দৰ্জা চক পূৰা চিল হৈ আছে, দেখিছেনে? পূৰা চিল হৈ আছে। তাৰপৰা এইফালে এইটোও দেখাই দিছোঁ মই, এয়া চক পূৰা চিল হৈ আছে, দেখিছেনে? আৰু ভিতৰটো চক কিমান ধুনীয়া হৈ আছে বন্ধুসকল, ভিতৰটো চক আপোনাৰ কি মজা হৈ আছে, পূৰা লুকচত আছে আৰু গাড়ীখন। পূৰা মেট চেট লাগি আছে, ধুনীয়া চিট কভাৰ পূৰা দামী লাগি আছে, দেখিছেনে? পূৰা এই চাইডৰ পৰা লুকচটো এনেকুৱা হৈ আছে দেখিবলৈ। আৰু এইফালে ডিজেলৰ হয়, 2014 চনৰ হয়। আৰু লখিমপুৰ ষ্টেচনৰ নাম্বাৰ হয়। তাৰপৰা এইফালে মই খুলি পেলাই দেখাই দিছোঁ। এইফালে খুলিবলৈ হ'লে আপোনাৰ এই কোলা চুইচটো টিপিব লাগিব, এইটো টিপিলে খোল খাই যায় বেকৰ এইটো। এইফালেও পূৰা চিল হৈ আছে, দেখিছে নাই? পূৰা চিল হৈ আছে। আৰু এইফালে আপোনাৰ ইয়াত জেক চেক আছে, ৰেঞ্চ আছে, মই দেখুৱাই দিছোঁ ৰ'ব দেই, এনেকৈ চাই থকাই চব। ইয়াত আপোনাৰ ৰেঞ্চ চেঞ্চ চব আছে, জেক চেক। তাৰপৰা স্পেয়াৰ টায়াৰটো ইয়াত থাকে দেই বন্ধুসকল, স্পেয়াৰ টায়াৰটো ইয়াত থাকে। আৰু বেকৰ পৰা লুকচটো এনেকুৱা হৈ আছে। আৰু এই চাইডৰ পৰা খালি মই যে কৈছিলোঁ বাম্পাৰটো অলপ ইফালে ঢিলা হৈ আছে বুলি, এইটো অলপ ঢিলা হৈ আছে, এইটো অলপ কি মিলাই ল'লেই হ'ল। আৰু এইফালৰ টায়াৰটো চব কি ধুনীয়া হৈ আছে, পূৰা 4টা টায়াৰ নতুন হৈ আছে পূৰা। আৰু এইফালৰ পৰা লুকচটো এনেকুৱা হৈ আছে চব দেখিব। আৰু বন্ধুসকল এইফালৰ পৰা লুকচটো এনেকুৱা হৈ আছে। আৰু টায়াৰ চব এইফালে আগৰ টায়াৰটো, আৰু এলয় লাগি থকা মডেলটো, পূৰা গাড়ীখন পূৰা লুকচত আছে, মানে যোনে পাব মজা হৈ আছে গাড়ীখন। আৰু 250 পৰিব ইয়াৰ প্ৰাইচ। এইফালে দেখিছে না দৰ্জা পূৰা চিল হৈ আছে,
এইফালে ভিতৰতো চাওক আৰু এইফালে দেখাই দিছোঁ ৰ'ব চব পূৰা চিল হৈ আছে পূৰা মজা হৈ আছে আৰু গাড়ীখন দেখিছে নাই তাৰপৰা এইফালে চাওক এইফালে পূৰা দৰ্জা চিল হৈ আছে দেখিছে নাই তাৰপৰা এইফালে চব পূৰা চিল হৈ আছে বন্ধুসকল ভিডিঅ'টো কৰি থকা অৱস্থাতে নগাঁৱৰ ডিলাৰৰ পৰা ফোন এটা আহিলে যে নগাঁৱৰ ডিলাৰৰ মালিক এজনে ফোন কৰিলে যে চাজিত হেৰি ইকো স্পৰ্টখন আছে নেকি মই ক'লোঁ আছে তেওঁলোকে মানে আমাৰ এইফালে আহিছিলে তো চাই মেলি পচন্দ কৰি তেওঁলোকে এতিয়া ল'ম বুলি ক'লেই আৰু গাড়ীখন মই তাকে ভাবিছিলোঁ যোৰহাটৰ পাৰ্টিটোৱে ল'ব ৰেডি কৰিছিলোঁ কিন্তু কি কৰিব নগাঁৱৰ পাৰ্টি আহি লৈ ল'লে তো বন্ধুসকল যেতিয়া মই ভিডিঅ' বনাই আছিলোঁ ঘৰত ধুৱাই মেলি নিয়াৰ পিছত তো তেনেকুৱাতে ফোন এটা আহিলে ফোনটো আহিলে আমাৰ নগাঁৱৰ ড্ৰিমছ কাৰ বজাৰ নগাঁৱৰ ড্ৰিমছ কাৰ বজাৰৰ মালিক হয় গাড়ীখন মানে নগাঁৱৰ ড্ৰিমছ কাৰ বজাৰৰ মালিকে কিনিলে মিষ্টাৰ আজাৰ হুছেইন তো গাড়ীখন আজাৰ হুছেইন তো গাড়ীখন এইখনে মোৰ ইকো স্পৰ্ট A07G 5522 নম্বৰৰ গাড়ীখন মই মিষ্টাৰ আজাৰুদ্দিনক চমজালোঁ এইটো চাবিটো তোমাক চমজালোঁ দেই বাকী তোমাক মই গাড়ী কাগজ পত্ৰ মই কাগজ পত্ৰ তোমাক RC আৰু মালিকৰ আধাৰ কাৰ্ড পান কাৰ্ড কাগজ চব চমজাই দিম বাকী তুমি ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰটো কৰাই ল'বা দিম চাবিটো অলৰেডি চমজালোঁ বাকী তোমাৰ দায়িত্ব এতিয়া ভালকৈ চলাব পাৰিবা দেই মানে তুমিতো চেল কৰিবই নিছা তোমাৰ ডিলাৰ আছে মানে যাকে বিকা লগালে ট্ৰান্সফাৰটো কৰাই দিবা খালি হা তো বন্ধুসকল ইকো স্পৰ্টখন চ'ল্ড আউট হৈ গ'ল কাষ্টমাৰ ফ্ৰম নগাঁও বুলিয়ে ক'ব লাগিব নগাঁও মানে নগাঁৱৰ ডিলাৰৰ মালিক হয় মিষ্টাৰ আজাৰ ড্ৰিমছ কাৰ বজাৰৰ মালিক হয় তো এইখন বিক্ৰী হৈ গ'ল দেই গাড়ীখন এবাৰ দেখুৱাই দিছোঁ বা ধুৱাই মেলি মানে মই ভিডিঅ' কৰি আছিলোঁ তেনেকুৱাতে ফোন কৰিলে আহি পচন্দ হ'ল গাড়ীখন লৈ ল'লে এইখন চব তো এইখন চ'ল্ড আউট হৈ গ'ল দেই তো ভিডিঅ'টো চাই থাকিব শেষলৈকে ইকো স্পৰ্টখন গ'ল দেই বন্ধুসকল